নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ব্লগ ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে মই বৰ্তমান ভালে আছো আৰু আজি ভাবিছো ঘৰৰ মানে বাহিৰৰখিনি ইমান বেছি জংগল হৈ আছে জংগলখিনি চাফা কৰিম আৰু আপোনালোককো দেখাম ইমান বেছি জংগল আৰু ইমান চাফা কৰিলেও মানে জংগল হৈয়ে থাকে দুদিন পিছে পিছে চাফা কৰি থাকিব লাগে নহলে মানে বহুত বেছি জংগল হৈ যায় তো এইবোৰ চাওকচোন ইমান বেছি জংগল আৰু ইয়াতে আমাৰ তুলসী আছে এই আমাৰ তুলসী মা তো এইখিনি মানে চাফা কৰি দিম বুলি ভাবিছো ধুনু আৰু মই আৰু ইমান বেছি ৰ'দ দিছে ভগৱান প্ৰথমতে যাও ছাগলীকেইটা চাই আহো যেহেতু ৰাস্তাত বান্ধি দিছো আৰু ইমান বেছি ৰ'দ দিছে তো ছাগলীকেইটা চাই আহোগৈ আৰু ইফালে গৈ আছে আমাৰ ধুনু হাই কৈ দিয়া ক'ত গৈ আছো আমি ছাগলী চাব গৈ আছো ছাগলী তাত ইমান দূৰত বান্ধি থৈ দিছোঁ এতিয়ালৈকে মানে চাবই অহা নাই আৰু ইমান বেছি চোৰৰ উৎপাত বাপৰে ছাগলী এৰি মানে এনেকৈ থৈ দিব নোৱাৰি আৰু বান্ধি কেনে চাব আহি থাকিব লাগে আৰু ৰ'দতে বেচেৰা চিঞৰি আছে জংঘলত নাযাব আমাৰ সাপ চাপ থাকিব আটাই মাতি আছে এই ৰাস্তাত ৰখি আছে মোক মাতি আছে আহিবৰ কাৰণে ছাগলী ল'ব আহিছোঁ চাওকচোন গৰমতে কেনেকৈ আছে গৰমত ৰখিবলৈ সময় নাই একদম টেষ্ট লগাই কেনে যাব বিচাৰি আছোঁ ছায়া জেগাত ইয়াতে বান্ধি দিম আৰু ছায়া জেগাত শান্তি লাগিছে একদম ৰ'দত থাকিব নোৱাৰি ইমান অৱস্থা বেয়া হৈ যায় এই ঘৰত যাইকে কৰিব ৰ'বা মই এতিয়া ছাগলীটো বান্ধি দিওঁ এতিয়া তো মই ছাগলী বান্ধা হৈ গ'ল আৰু এতিয়া ঘৰলৈ আহি আছো আৰু ধুনুৱে কি কৰিছে মোক থৈকে আহি গ'ল ঘৰত তাই মোক থৈকে আহি গ'ল কিবা কৰি আছে নাজানো ধুনু কি কৰি আছা আহা টেপটো বন্ধ কৰি আহা তাই আহি কিনে পানী লাগি আছে হা ঘৰত আহি পালো আৰু ইমান বেছি ৰ'দ দিছে এয়া চাওকচোন ইমান অৱস্থা বেয়া একদম আৰু যোনখিনি জংঘল চাফা কৰিব বিচাৰি আছো সেইখিনিও মানে গোটেই জংঘল তো এইখিনিত অকণমান ছায়া পৰি আছে চাওকচোন তো এইখিনিকে মই ভাবিছোঁ বাঁহখিনি ছাইড কৰি এতিয়া যিহেতু ছায়া পৰি আছে এইখিনিকে চাফা কৰিম তাৰপিছত যেতিয়া তুলসীৰ এইখিনি যেতিয়া ছায়া পৰিব তেতিয়া সেইখিনিও চাফা কৰি দিম প্ৰথমতে এইখিনি কৰি লওঁ এইখিনি এইবোৰ চাওকচোন ইমান জংঘল যিমান চাফা কৰিলেও মানে জংঘল হৈয়ে থাকে বেছিদিন হোৱা নাই শ্ৰাদ্ধৰ কাৰণে এইবোৰ গোটেই চাফা কৰা হৈছিলে আৰু এনেকৈ হৈ গ'ল জানে নাই এতিয়া আৰু এইবোৰ চাফা কৰিব লাগিব এতিয়া মই যিয়ে নহওক যিহেতু ঘৰত এনেই আছোঁ দিনটো তো এইখিনি চাফা কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কোদালৰ লগত ৰুকি দিছিলোঁ ভাবিছিলোঁ জংঘলখিনি ধুনীয়াকৈ ৰুকা খাই যাব কিন্তু যিহেতু বৰষুণ দিছে আৰু মাটিখিনি ভিজি একদম মানে বোকা বোকা হৈ আছে তো মানে কোদালৰ লগত ৰুকি দিওঁতে মানে মাটি এখোপা উখৰিছে জংঘল ভালকৈ মানে উঘালা হোৱা নাই তো সেইকাৰণে আৰু মই পিছত ভাবিলোঁ হাতেদিয়ে মানে উঘালি দিওঁ আৰু হাতেদি এনেকৈ উঘালি আছোঁ মই নাজানো মা থৈ দিয়া যোৱা এইবিলাক তো ৰিমট এয়া এনেকৈ কৰি চাফা কৰি আছোঁ হাতেদি কোদালৰ লগত যিহেতু চাফা নহয় আৰু ইফালে মই দম লগাই থৈছোঁ এয়া আৰু ইফালে ধুনুৱে লৈ আনিছে ৰিমট চাওঁ এইটো ৰিমট আনি কেনে সুধি আছে টিভিটো নচলে মা তাৰটো খুলি থৈছে পাপাই
ৰ'দ আহি গ'ল আৰু যোনখিনি ছায়া পৰি আছিল সেইখিনি চাফা কৰিলোঁ আৰু ঘামি জামি অৱস্থা নাই, ইমান গৰম। এয়া চাওকচোন, মই আপোনালোকক ভালকৈ দেখুৱাই দি আছোঁ ৰ'ব। এইখিনি যেনে তেনে কৰিলোঁ, ইমান বেছি জংঘল হৈ যায় সঁচাকৈ, মানে একদম দেখিব বেয়া, নকৰিলেও নহয় আৰু ইমান গৰম আজি কাৰণে নোৱাৰোঁ আৰু থৈ দিওঁ। এইখিনি মই পিছবেলা কৰিম, যিহেতু ইমান বেছি গৰম দিছে এতিয়া আৰু ৰ'দটো কমিলে কৰিম। এতিয়া ধুনু গা চা ধুৱাই দিওঁ, 12টাই বাজিলে আৰু ময়ো গা পা ধুওঁ আৰু দুপৰীয়া ভাত পানী খাব লাগিব, এইবোৰ বনোৱা মেলা কৰিব লাগিব। তো সেইকাৰণে আৰু সময়ো ইমান বেছি নাই আৰু মানুহজনো আহিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ৰাখোঁ আৰু আজিকালি সেইখিনিয়ে, টাটা।